নহয় মই ভিজিট কৰিছোঁ, মোৰ দায়িত্বটো মই কৰিছোঁ। ৰাইজে আমাক মৰম দিছে, ৰাইজে আমাক আদৰ কৰিছে, ৰাইজে আমাক নতুন চৰকাৰ গঠন কৰিবলৈ দিছে। ৰাইজৰ হৈ কাম কৰাটো, ৰাইজক সেৱা কৰাটো আমাৰ দায়িত্ব। আজি দেখিছোঁ প্ৰত্যেক জেগাতে, প্ৰত্যেক জিলাতে, আমাৰ 4টা জিলা আছে BTRত বৰ্তমান। সেই 4টা জিলাত ফৰেষ্ট ডিপাৰ্টমেণ্টত মোৰ বৰ লজ্জাজনক, মই নিজে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এজন EM হৈ পেলাই খুব দুখ পাইছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টত ইমান কাৰাপশ্যন চলি আছে, য'ত নেকি মাইনিঙৰ অৰ্ডাৰ নাই তাত সিহঁতে মাইনিং কৰিবলৈ দিছে, য'ত নেকি মানে কাঠ টানিবলৈ অৰ্ডাৰ নাই তাত কাঠ টানিছে সিহঁতে, য'ত নেকি সিহঁতে ক্ৰাছাৰ দিব নালাগে তাত ক্ৰাছিং কৰিবলৈ সুবিধা দিছে। ৰাইজৰ মাজত, গাঁৱৰ মাজত, ল'ৰা ছোৱালী স্কুলৰ ওচৰত সিহঁতে ক্ৰাছাৰ বহাই পেলাই ক্ৰাছিং কৰিবলৈ দিছে, মিল কৰিবলৈ দিছে। সেইবোৰ কথা বৰ দুৰ্ভাগ্যজনক, যাৰ ফলত আমি ৰাইজৰ সহায়ত আমি একশ্যন ল'বলৈ ওলাইছোঁ। আমি মানে ভাল সদায় কৰি যাবলৈ বিচাৰিম, ৰাইজে আমাক সহযোগিতা কৰিব লাগে। আমি ৰাইজৰ এগেইনষ্টত কেতিয়াও নাযাওঁ, ৰাইজে কাম কৰিব লাগে, ডেভেলপমেণ্ট কৰিব লাগে, সেইটোৱে বিচাৰে। নিজৰ ভৱিষ্যত ল'ৰা ছোৱালী জেনেৰেশ্যনৰ কথা কেনেকৈ আগবঢ়াই নিব লাগে সেইটোৱে বিচাৰে। কিন্তু আজি যি দেখিছোঁ, কেইজনমান দালালে, কেইজনমান দাদাগিৰিয়ে, কেইজনমান মানে ধনী ব্যক্তিসকলে ৰাইজক মানে কি কয় ঠগি পেলাই ৰাইজৰে সম্পত্তি শুহি পেলাই খাই আছে, সেইটো বৰ দুৰ্ভাগ্যজনক। আপোনালোকক দেখি পেলাই বহুত গাড়ী মানে পলাই গৈছে, এই সময় কি ক'ব আপুনি? পলাবই, 2 নম্বৰী বস্তু সদায় পলাব, 1 নম্বৰে হ'লে পলাব নেকি? আমাৰ ইয়াত যিমান ৰাইজ গেডাৰিং আছে চব 1 নম্বৰী মানুহ আছে, হয়নে নহয়? চব 1 নম্বৰী মানুহ আছে, তাৰ কাৰণে পলোৱা নাই। যিসকল 2 নম্বৰী চব পলাবই সেইটো, কিন্তু পলালে বুলি যে পাৰিব হ'ব জানে? আমি চব ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখিছে, কাৰ গাড়ী নাম্বাৰ কিমান আমি চব জানো আছে এতিয়া। গতিকে এইটো আমি একশ্যন লোৱা হ'ব। দেখিবলৈ পাইছে এতিয়া আপোনালোকে কোনটো গাড়ীটো চাবিটো লৈ আছে, এতিয়া একেসকলৰ কি ক'ব আপুনি? না, গাড়ীৰ চাবিটো আমি ৰখাবই লাগিব, নহ'লে সিহঁতে পলাব। আমি গাড়ীৰ চাবিখন আমি দিম, ঘূৰাই দিম, এইটো ডাঙৰ কথা নহয়, কিন্তু আমি জাজ কৰি ল'ম। এখন গাড়ীত কিমানখিনি CM উঠাব লাগে সেইটো সিহঁতে শ্ব' কৰিব লাগিব, তাৰ পাছত আমি এৰি দিম। লাগাতকৈ বেছি CM যদি উঠাইছে গাড়ীটো তাৰ ওপৰত আমি একশ্যন লোৱা হ'ব। মহল আমি কেনচেল কৰিম, মাইনিং হেৰিটো আমি কেনচেল কৰিম। গতিকে সেইবোৰ চিন্তা কৰিব নালাগে, ৰাইজৰ হৈ আমি কাম কৰিম। ৰাইজে চিন্তা কৰিব নালাগে যে আজি সেইটো মহলটো কেনচেল হ'লে আমি ভাত ভোকত মৰিব লগা হ'ব নেকি? কেনচেল হ'ব, নতুন আমি লগাই দিম, নহয় জানো? মানুহ বহুত আছে।